Hello everyone, good evening সকলোকে আৰু নমস্কাৰ ধেমাজি পৰিবাৰ হেলেন প্ৰফৰ মই আপোনালোক সকলোকে আজি এই ইভিনিং লাইভলৈ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোকে লাইভটো চাই ভাল পাব সোনকালে আপোনালোকে আজি লাইভত জয়েন হৈ ল'ব আপোনালোকৰ বাবে বহুতখিনি ধুনীয়া কালেকশ্যন লৈ আহিছো লগতে বহুতে কম প্ৰাইচত পাই যাব তেন্তে আহক আজি আমাৰ ফাৰ্ষ্ট যোৰা হৈতে আৰম্ভ কৰি দিওঁ আজি ফাৰ্ষ্টতে আপোনালোকৰ বাবে লৈ আহিছো এই যে চকলেট কালাৰ চেলপাৰি যোৰা হৈতে আৰম্ভ কৰিব লৈছো এইটো হৈছে পদ্মিনী হৈছে লগতে ফুলখিনি ইয়াতে ডিএমসি ফুটে ফল কৰি দিয়া হৈছে ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো চাব পাৰে এনেধৰণৰ ইয়াতে চাদৰ আঁচলটো কৰিছে ঘাইটো থাকিব বিচনী ঘাই যিটো আপোনালোকৰ পুৰা মাল্টি কালাৰে ৱৰ্ক কৰি দিয়া হৈছে আৰু এনেধৰণৰ হ'ব ইয়াৰে চেলপাৰিটো কাপোৰযোৰ বহুতে বেছি ধুনীয়া হয় আৰু গাত কৰি দিয়া হৈছে তিনিটা এটা এনেধৰণৰকৈ মাল্টি কালাৰতে বুটাবোৰ কৰি দিয়া হৈছে কাপোৰযোৰ বহুতে বেছি ধুনীয়া চকলেট কালাৰতে হয় এইটো চেলপাৰি এইটো মিচিং যোৰা আপোনালোকৰ বাবে লৈ আহিছো পদ্মিনী বৈছে আৰু ব্লাউজৰ পিছো মই ইয়াতে দেখাইছো এয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে চাব পাৰে এইটো ডিজাইনটো লগতে ইমানটো ডাঙৰকৈ থাকিব ইয়াৰে ব্লাউজৰ পিছটো কাপোৰযোৰ বহুতে বেছি ধুনীয়া হয় যদি এইটো আপোনালোকে ল'ব বিচাৰে তেনেহ'লে স্ক্ৰীনশ্বট মাৰিব চৰি আৰু ইয়াৰে মই ফুলখিনি যিহেতু ডিএমসি বুলি কৈছিলোঁ কিন্তু ইয়াৰে ফুলখিনি আপোনালোকৰ ৰেশমি সূতাৰে ৱৰ্ক কৰিছে আৰু কাপোৰযোৰ আপোনালোকৰ প্ৰাইচটো আহিব 5000 আৰু আৰু ইয়া হৈছে যে মেখেলাখনে ফুল এইবোৰ চাব পাৰে ইমানটো পলকে কৰিছে এইটো ল'ব পাৰিব আপোনালোকে মাত্ৰ 5000 টকাতে ল'ব পাৰিব আৰু নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে যে পেৰট গ্ৰীণ কালাৰটি লৈ আহিছোঁ মিচিং যোৰা ইয়াতে ফুলখিনি ডিএমসি সূতাৰে ৱৰ্ক কৰিছে ঘাই ইয়াতে কৰি দিয়া হৈছে বিচনী ঘাইকো কৰিছে আৰু কালাৰ ইয়াতে পুৰা মাল্টি কালাৰতে পাই যাব আৰু এয়া হৈছে ইয়াতে চাদৰ আঁচলটো চাব পাৰে এনেধৰণৰ ইয়াতে চাদৰ আঁচলটো কৰিছে লগতে গাত কৰি দিয়া হৈছে চাৰিটাকৈ বুটা আৰু ইয়াৰে প্ৰাইচটো আহিব 5850 5850 এইটো যোৰাটো আপোনালোকে ল'ব পাৰিব কাপোৰযোৰ বহুতে বেছি ধুনীয়া হয় সোনকালে স্ক্ৰীনশ্বট মাৰিব আৰু অৰ্ডাৰ কৰি ল'ব ইয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো লগতে ইমানটো ডাঙৰকৈ থাকিব ইয়াৰে ব্লাউজৰ পিছটো আহল বহলকৈ দিছে ইয়াৰে ব্লাউজৰ পিছ আৰু ইয়াতে চাদৰ কাষৰ বাবে পটিবোৰ আপোনালোকে ফুল পটিকৈ পাই যাব এয়া হৈছে ইয়াতে চাদৰ কাষৰ বাবে ফুল পটি সোনকালে কাপোৰটোৰ স্ক্ৰীনশ্বট মাৰিব 5850 এইযোৰ পেৰট গ্ৰীণতে ডিএমসি সূতাৰে ৱৰ্ক কৰা এইযোৰ যোৰাযোৰ ল'ব পাৰিব আৰু ইয়া হৈছে ইয়াতে মেখেলাখনৰে ফুলবোৰ ইমানটো পলকে কৰিছে যদি এইযোৰ ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰি কিনে সোনকালে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে এইযোৰ চেমি নুনি যোৰা পকোৱা সূতাত নুনিব এইযোৰ যোৰা দেখুৱাই এইটো গ্ৰীণ কালাৰ অলিভ কালাৰ হৈছে আৰু এইটো চাব পাৰে ইয়াতে ফুলৰ কালাৰটো অৰেঞ্জ কালাৰ লগতে আপোনালোকৰ হোৱাইটত কৰি দিয়া হৈছে এইটো পকোৱা সূতাত নুনি বৈছে আৰু ইয়াৰে সূতাবোৰ আপোনালোকৰ বইল কৰি উহাই কিনে বৈছে সেইবাবে কালাৰ একদমেই নাযায় আপোনালোকৰ ৱাশ্বেবল হয় আৰু পিন্ধিবলৈ বহুতে কমফৰ্টেবল হয় কাপোৰযোৰ চাওঁ মিহিকৈ ৱৰ্ক কৰি দিয়া হৈছে পিন্ধিবলৈ বহুতে বেছি ভাল পাব কাপোৰযোৰ আৰু এতিয়া গৰমৰ দিনতো বহুতে আৰাম লাগিব ইয়াতে চাওক ঘাইটো কৰতি খায় আৰু মই কৈছোঁ ফুলৰ কালাৰ 12 কালাৰ কৰিছে আপোনালোকৰ অৰেঞ্জ এণ্ড হোৱাইট কালাৰ থাকিব এইটো হৈছে ইয়াৰে চাদৰ আঁচলটো একেবাৰে ডাৰ্ক গ্ৰীণটো নহয় অলিভ কালাৰ গ্ৰীণটো চাওঁ এনেধৰণৰ ইয়াতে চাদৰ আঁচলটো কৰিছে আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰে ফুলবোৰ ইমানটো পলকে কৰি দিয়া হৈছে আৰু মেখেলাখনৰ লগতে এয়া হৈছে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটি ইয়াতে হাফ পটিকৈ 7টা কৰিছে 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু ইয়াৰ পৰা এটা কৰি দিয়া হৈছে এইটো ব্লাউজৰ পিছৰ বাবে বহুতে বেছি ধুনীয়া হয় এইযোৰ ল'ব পাৰিব মাত্ৰ 3200 টকাতে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব 3200 কাপোৰযোৰ পিন্ধি বহুতে বেছি ভাল পাব যদি অলিভ গ্ৰীণ কালাৰটো যদি কালাৰ কম্বিনেশ্যনটো অলপমান বেলেগ লাগে তেতিয়াহ'লে এইযোৰ পাই যাব মই যোনটো গাত লৈ আহিছোঁ এইযোৰটো হয় আপোনালোকৰ অৰেঞ্জত হোৱাইট এইযোৰ ল'ব বিচাৰিলে স্ক্ৰীনশ্বট মাৰিব নেক্সট আৰু এইযোৰ দেখুৱাই দিছোঁ এইটো আপোনালোকৰ ওপৰৰ পৰা দেখুৱাই দিওঁ কাৰণ ডিজাইন ছেইম হয় অলিভ কালাৰটো হ'ব বডি কালাৰটো ফুলৰ কালাৰটো ইয়াতে ব্লু এণ্ড হোৱাইটত কৰিছে যদি এইযোৰ ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি ল'ব নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ মেৰুন কালাৰটি আপোনালোকৰ বাবে এইযোৰ পদ্মিনী এইযোৰ মিচিং যোৰা আপোনালোকৰ বাবে লৈ আহিছোঁ যিযোৰ বহুতে কম প্ৰাইচতো পাই যাব লগতে আপোনালোকৰ কাপোৰযোৰ দেখিবলৈ ধুনীয়া আৰু পদ্মিনী এনেধৰণৰ যোৰাবোৰ আপোনালোকৰ ধুলেও মানে কালাৰ নাযায় ফুলেই হওক বা মানে কাপোৰযোৰৰ কালাৰে হওক একদমেই নাযায় আৰু বছৰ ধৰি পিন্ধি থাকিলেও কাপোৰযোৰ বেয়া হৈ নাযায় এইটো হৈছে চাদৰ আঁচলটো ঘাইটো কৰতি ঘাই কৰি দিয়া হৈছে আৰু গাত ইয়াতে থাকিব দুটাকৈ বুটা এইটো আপোনালোকে ল'ব পাৰিব 3250 3250 এইযোৰ মেৰুন কালাৰটি আপোনালোকে এইযোৰ যোৰাটো ল'ব পাৰিব কাপোৰযোৰ বহুত বেছি ধুনীয়া হয় সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে আপোনালোকে অৰ্ডাৰ কৰি ল'ব অলপমান চকলেট কালাৰ টাইপৰ হ'ব আৰু ইয়াতে চাওক পটিবোৰ এনেধৰণকৈ কৰিছে হাফ পটিকৈ 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু ইয়াৰ পৰা এটা কৰি দিয়া হৈছে এইটো ব্লাউজৰ পিছৰ বাবে আৰু ইয়াতে ব্লাউজৰ পিছটো বহুতে ডাঙৰকৈ ৰাখিছে কাপোৰযোৰ ল'ব পাৰিব মাত্ৰ 3250 স্ক্ৰীনশ্বট মাৰিব সোনকালে যদি ল'ব বিচাৰে আৰু ইয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমানটো পলকে কৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰিব আৰু সোনকালে অৰ্ডাৰ কৰি ল'ব নেক্সটলৈ যাওঁ নেক্সটলৈ এইটো হৈছে ইয়াৰে চকলেট কালাৰ এইটো লৈ আহিছোঁ এইটো কিন্তু কম প্ৰাইচতে পাই যাব সেইটোতকৈ অলপমান
বেছি আৰু কিন্তু আৰু এয়া হৈছে ইয়াতে চাদৰ আঁচলটো চাওক ইয়াতে চাদৰ আঁচলতে কৰতি খাই দুটাকো কৰিছে যিটো আপোনালোকক কালাৰো ফুলৰ কালাৰ মাল্টি কালাৰ কৰিছে আৰু ডিজাইনটো ধুনীয়া লাগিছে দেখিবলৈ লগতে গাৰ্ড কৰি দিয়া হৈছে দুটাকো বুটা আৰু এইটো আপোনালোকে ল'ব পাৰিব 3650 3650তে ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো এনেধৰণকৈ ইয়াতে চাদৰ আঁচলটো ৰাখিছে আৰু পটিবোৰ মই আপোনালোকক দেখুৱাই দিওঁ বাৰু ইয়া হৈছে ইয়াতে পটি ইয়াতে কৰি দিয়া হৈছে হাফ পটিকো 7টা 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু ইয়াৰ পৰা এটা ৰখা হৈছে এইটো ব্লাউজ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব এইযোৰ যোৱাটো আপোনালোকে 3650তে আৰু ইয়া হৈছে ইয়াতে মেখেলা চাওক মেখেলাখনো ফুলবোৰ ইমান টোপলিকে কৰিছে কাপোৰযোৰ বহুতে বেছি ধুনীয়া হয় সোনকালে স্ক্ৰীনশ্বট মাৰিব আৰু সোনকালে অৰ্ডাৰ কৰি ল'ব নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে ৰেড কালাৰতে এইযোৰ চেমি নুনি কেচ বচা জোৰা লৈ আহিছোঁ এইযোৰ আচলতে হয় পদ্মিনীত নুনি বৈছে আৰু বহুতে বেছি ধুনীয়া হয় কাপোৰযোৰ এয়া চাওক চাদৰ আঁচলটো এনেধৰণকৈ কৰি দিয়া হৈছে কেচ বাছি দিয়া হৈছে এনেধৰণকৈ আৰু একদম ডাৰ্ক ৰেডটো নহয় যিহেতু নুনি বোৱা হৈছে সেইবাবে অলপমান লাইট ৰেড কালাৰ হৈছে আৰু গাটোত আপোনালোকক বুটা বুলি ক'বলৈ গ'লে এনেধৰণকৈ ডিজাইন দিয়া হৈছে আৰু চাদৰ আঁচলতে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো বহুত বেছি ধুনীয়া হয় যোৰাযোৰ সোনকালে স্ক্ৰীনশ্বট মাৰিব আৰু সোনকালে অৰ্ডাৰ কৰি ল'ব আৰু কাপোৰযোৰ ৰেডি টু কৰাৰ পিছতো বহুত বেছি ভাল লাগিব যোৰাযোৰ আৰু পটি ইয়াতে 7টাকৈ দিছে 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে যাব আৰু ইয়াৰ পৰা এটা কৰি দিয়া হৈছে এইটো চাওক ব্লাউজৰ পিছৰ বাবে ব্লাউজৰ পিছটো আহল বহল আপোনালোকক ডাঙৰকৈ ৰাখিছে এইটো ল'ব পাৰিব 3550 3550তে চাওক বহুতে বেছি ধুনীয়া হয় এইযোৰ ৰেড কালাৰতে চেমি নুনি এইটো কেচ বচা জোৰা লৈ আহিছোঁ আৰু ইয়া হৈছে আৰু ইয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইয়াতে ইমান টোপলিকে মানে বুটাবোৰ আৰু ইমান টোপলিকে ভৰ কৰিছে মাত্ৰ ল'ব পাৰিব এইটো 3550তে নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ অলপমান এনেকুৱা ধৰণে আৰু পদ্মিনীতে নুনি বোৱা ৰয়েল ব্লু কালাৰ এইটো কেচ বচা জোৰা লৈ আহিছোঁ চেমি নুনিতে এইটোৰ প্ৰাইচটো চেমে আহিব 3550তে ল'ব পাৰিব মই এবাৰ ইয়াতে দেখুৱাই দিছোঁ আপোনালোকক এইটো হৈছে ইয়াৰে চাদৰ আঁচলটো এনেধৰণৰ ইয়াতে চাদৰ আঁচলটো কৰিছে এনেধৰণৰ থাকিব কেছটো আৰু গাত কৰিছে এনেকুৱা ডিজাইনৰ বুটা বুলি ক'বলৈ গ'লে এনেধৰণকো কৰিছে চেম প্ৰাইচৰ 3550 এইযোৰ ৰয়েল ব্লু কালাৰতে কেচ বচা যোৰাযোৰ চেমি নুনি আপোনালোকে ল'ব পাৰিব পদ্মিনী যিযোৰ নুনি বৈছে আৰু এতিয়া গৰমৰ দিনতো পিন্ধিবলৈ আৰু বেছি কমফৰ্টেবল পাব আৰু ইয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমান টোপলিকে কৰিছে আৰু ইয়াৰে যিহেতু পটি আৰু ব্লাউজৰ পিচটো দেখুৱাটো হোৱাই নাই চাদৰখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিচটো এটেচ হৈ আছে ইয়া হৈছে ইয়াতে পটি ইয়াতে 7টা এনেধৰণকো কৰিছে 6টা আপোনালোকৰ চাদৰ কাষত যাব আৰু ইয়াৰ পৰা এটা কৰিছে এইটো ব্লাউজৰ পিছৰ বাবে আকৌ এবাৰ দেখুৱাই দিছোঁ ইয়াৰে চাদৰ আঁচলটো আপোনালোকৰ এনেধৰণৰ আছিলে 3550তে ল'ব পাৰিব পদ্মিনীত নুনি বৈছে নেক্সট হোৱাইটত এইযোৰ দেখুৱাই দিছোঁ পদ্মিনীত নুনি বৈছে গাড়ী দিয়া আপোনালোকৰ বাবে জোৰা লৈ আহিছোঁ কেচ বচা চেমি নুনি গৰলি দিয়া জোৰা লৈ আহিছোঁ লগতে কেচো বাছি দিয়া হৈছে ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো এনেধৰণে ইয়াতে চাদৰ আঁচলটো কৰিছে আৰু গাত কৰিছে এইটো ডিজাইনত মানে এনেধৰণৰ বুটা ৰখা হৈছে আৰু চাদৰখনৰ লগতে ইয়াতে ব্লাউজৰ পিচটো এটেচ হৈ আছে আৰু ইয়াৰে ব্লাউজৰ পিচটো আহল বহল ইমানটো ডাঙৰকৈ ৰাখিছে কাপোৰযোৰ বহুত বেছি ধুনীয়া আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 3250তে এইযোৰ আপোনালোকে হোৱাইটতে কেচ বচা যোৰাযোৰ ল'ব পাৰিব ইয়াৰে পটিবোৰো পাই যাব পটি চটি খুৱাই লৈ ৰেডি টু কৰাৰ পিছত আৰু ভাল লাগিব আৰু এইবোৰ যোৰা নামঘৰ মন্দিৰ বা ধৰক কিবা সকাম চকাম সকলোতে পিন্ধি যাবলৈ ভাল হয় আৰু পটি ইয়াতে 7টা কৰিছে ব্লাউজৰ পিছটো যিহেতু মই মানে এইযোৰ চাদৰখনৰ লগত লাগি থকা মই আপোনালোকক এইটো দেখুৱালোৱে মই আহল বহলকে দিছে ইয়াত যিহেতু উকাকে আছে ইয়াত পটি আপোনালোকৰ 7টা আছে 6টাটো যাব চাদৰ কাষত আৰু চাদৰ কাষত যাব আৰু ইয়াৰ পৰা এটা আপোনালোকৰ ব্লাউজৰ পিছৰ কাৰণে ৰাখিছে আৰু মেখেলাখন ইয়াতে মই দেখুৱাই দিওঁ বাৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ ডিজাইনটো ইমান টোপলিকে কৰিছে আৰু এইযোৰ চেমি নুনি গৰিলি যে আপোনালোকে কেচ বচা যোৰাযোৰ ল'ব পাৰিব 3250তে আৰু নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে এইযোৰ কটন নুনি জোৰাই আৰু এইযোৰ চাব পাৰে মানে কটন নুনি জোৰাতকৈ অলপমান ভাল কোৱালিটিটো হয় এইযোৰ যোনযোৰ কটন নুনিটো ভাল হয় ৱাশ্বেবলো হয় পিন্ধিবলৈ ভাল এতিয়া গৰমৰ দিনত কিন্তু তাতকৈ যদি অলপমান মিহি সূতাৰ লাগে বা বেছি কমফৰ্টেবল বা অলপমান ভাল কোৱালিটি লাগে তেতিয়াহ'লে এইযোৰ ল'ব পাৰিব ফাৰ্ষ্টতে গ্ৰীণ কালাৰটো দেখুৱাই লৈছোঁ বাৰু এইযোৰ আৰু বেলেগ কালাৰ আছে মই দেখুৱাম বাৰু লাইভটো সেইটোত আপোনালোকে জইন হৈ ল'ব আৰু যদি বেলেগ কিবা আপোনালোকে জোৰা বা কালেকশ্যন চাব বিচাৰে মিচিঙে হওক অসমীয়াই হওক টচৰে হওক মোক জনাব মই আপোনালোকক দেখুৱাই দিম আৰু
এইটো হৈছে চাদৰ আচলটো ফুলৰ কালাৰ ইয়াতে য়েল্লো কালাৰতে ৰাখিছে এক কালাৰ আৰু গাত কৰিছে এইটো ডিজাইনৰ বুটা চাব পাৰে কাপোৰযোৰ বহুত বেছি ধুনীয়া আৰু মানে সূতাটো ইয়াৰে মানে বনটো ইমান ভাল চাব পাৰে পুৰা মিহিকে ৱৰ্ক কৰিছে আৰু কাপোৰটো আপোনালোকে পিন্ধি বহুত ভাল পাব কাপোৰযোৰ পিন্ধিবলৈ বহুত বেছি ধুনীয়া হয় চাব পাৰে বহুত বেছি ধুনীয়া কাপোৰযোৰ আৰু ফুলৰ কালাৰটো ইয়াতে এটা উজ্জ্বল কালাৰ দিছে য়েল্লো কালাৰ গ্ৰীনত য়েল্লো কালাৰটো ভালো লাগিছে চাব পাৰে এইটো আপোনালোকে ল'ব পাৰিব 2800 টকা আৰু বাকি আপোনালোকৰ কটন নুনি যোনবোৰ জোৰা হয় ন সেইবোৰ আপোনালোকে আমাৰ ইয়াত 2000 টকাতে পাই যাব এইটো কিন্তু তাকো যেটো অলপমান ভাল কোৱালিটি বুলি কৈছো সেইবাবে এইটো আপোনালোকে 2800 টকাত পাব আৰু যদি ভাগে আপোনালোকে 2000 টকাটো যদি কটন নুনি চাম বুলি ভাবে বা যদি চাব বিচাৰে মোক নিশ্চয় জনাব মই দেখুৱাই দিম আপোনালোকক আৰু ইয়া হৈছে এটা মেখেলাখনে ফুলবোৰ ইমান টুপলিকে কৰিছে আৰু মেখেলাখনৰ লগতে পটিয়াতে এনেধৰণকৈ য়েল্লো কালাৰতে ৰাখিছে হাতটাকৈ ছটা ইয়াতে চাদৰ কাষৰ বাবে আৰু ইয়াৰ পৰা এটা কৰি দিয়া হৈছে এইটো ব্লাউজৰ পিছৰ বাবে এইটো ল'ব পাৰিব মাত্ৰ 2800 ইয়াৰে কালাৰ আৰু এটা লৈছো এশ কালাৰতে চাও এইটো কালাৰ বহুত এটা ষ্টেণ্ডাৰ্ড কালাৰ হয় ফুইছা কালাৰ বুলি ক'লে বেয়া নহয় চাব পাৰে বহুত বেছি ধুনীয়া হয় ফুলৰ কালাৰটো ইয়াতে অৰেঞ্জ কালাৰ ৰাখিছে আৰু ইয়াৰ আগৰযোৰ আপোনালোকৰ ডিজাইনটো গোটেই সেম ডিজাইনে হয় এইটো ইয়া হৈছে ইয়াতে চাদৰ আচলটো এনেধৰণে ইয়াতে চাদৰ আচলটো ৰাখিছে আৰু গাত কৰিছে এইটো ডিজাইনত বুটা কাপোৰযোৰ বহুতে বেছি ধুনীয়া হয় এশ কালাৰতে ফুলৰ কালাৰটো অৰেঞ্জ কালাৰ ৰাখিছে আৰু এইটো ল'ব পাৰিব 2800 টকাতে 2800তে সোনকালে স্ক্ৰীনশ্বট মাৰিব আৰু সোনকালে কাপোৰযোৰ আপোনালোকে অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে যে মেখেলাখনৰ ফুলবোৰ ইয়াতে ইমান টুপলিকে কৰিছে আৰু মেখেলাখনৰ লগতে পটি আৰু ব্লাউজৰ পিছ এটেচ হৈ আছে পটিয়াতে হাতটাকো কৰিছে ছটা ইয়াতে চাদৰ কাষৰ বাবে আৰু ইয়াৰ পৰা এটা কৰি দিয়া হৈছে এইটো ব্লাউজৰ পিছৰ বাবে এইটো ল'ব পাৰিব মাত্ৰ 2800 টকাতে বহুত বেছি ধুনীয়া হয় আৰু স্কুল কলেজ অফিচ সকলোতে পিন্ধি যাব পাৰিব আৰামছে চাব পাৰে টিচাৰ সকলো হওক বা বেলেগ যদি অফিচত যাব লগা থাকে বা ফুৰিবলৈ বুলি ল'ব পাৰিব কাপোৰটো বহুত বেছি ধুনীয়া হয় আৰু এতিয়া গৰমৰ দিনত পিন্ধিবলৈতো আৰু বেছি ভাল পাব কালাৰটো ষ্টেণ্ডাৰ্ড কালাৰ 2800 2800 টকাত ল'ব পাৰিব ইয়াৰে আৰু এটা কালাৰ দেখুৱাইটো চাওক লাইট স্কাই ব্লু কালাৰ লৈ আহিছো আৰু স্কাই ব্লু কালাৰ ইয়াতে ফুলৰ কালাৰটো চাওক এটা ধুনীয়া কালাৰ ৰাখিছে বেবি পিংক কালাৰ কৰিছে এইটো কিন্তু বহুতে বেছি ধুনীয়া হয় যদি এইটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰিব সেম ডিজাইন হয় ফুলৰ ডিজাইনটো ইয়াৰে আৰু এটা ডিজাইন আছে এইটো কাপোৰৰ মেটেৰিয়েল মই ইয়াৰ পিছতে দেখুৱাম লাইভটো জইন হৈ থাকিব এইটো দেখুৱাই লওঁ চাওক লাইট স্কাই ব্লু কালাৰটো ফুলৰ কালাৰটো বেবি পিংকত ৰাখিছে আৰু গাত কৰিছে এইটো ডিজাইনত বুটা এইটোৰ বহুত বেছি ধুনীয়া হয় এইটো ল'ব পাৰিব আপোনালোকে 2800 টকাতে 2800তে সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰিব আৰু এয়া হৈছে এটা মেখেলা চাওক মেখেলাখনৰ ফুলবোৰ ইমান টুপলিকে কৰি দিয়া হৈছে বুটাবোৰ আৰু মেখেলাখনৰ লগতে এয়া চাওক পটিবোৰ ইয়াতে হাতটাকো কৰিছে ছটা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু ইয়াৰ পৰা এটা কৰি দিয়া হৈছে এইটো ব্লাউজৰ পিছৰ বাবে এইটো ল'ব পাৰিব মাত্ৰ 2800 টকাতে সোনকালে কাপোৰটো স্ক্ৰীনশ্বট মাৰিব আৰু সোনকালে অৰ্ডাৰ কৰি ল'ব নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছো গ্ৰীণ কালাৰতে এইটো যিহেতু মই কৈছিলো তাতকৈ অলপমান এটা বেলেগ ডিজাইনৰ আছে বুলি এইটো হ'ব ডিজাইনটো চাওক ঘাইটো এনেধৰণকৈ কৰিছে গ্ৰীণ কালাৰতে ইয়াতে ফুলৰ কালাৰটো ইয়াত ৰাখিছে আপোনালোকৰ য়েল্লো কালাৰ এণ্ড পিয়াজি কালাৰ ৰাখিছে বহুত বেছি ধুনীয়া হয় এইটো হৈছে ইয়াৰে চাদৰৰ আচলটো যদি এইটো ল'ব বিচাৰে তেনেহ'লে এইটো স্ক্ৰীনশ্বট মাৰি ল'ব প্ৰাইচটো ছেমে আহিব 2800 2800 টকাতে ল'ব পাৰিব কটন নুনিতকৈ ভাল কোৱালিটিটো হয় কাপোৰযোৰ পুৰা মিহি হয় আৰু পিন্ধিবলৈ বহুত বেছি ভাল পাব আৰু ৱাশ্বেবল গাত কৰিছে এইটো ডিজাইনত বুটা সোনকালে স্ক্ৰীনশ্বট মাৰিব 2800 টকাতে এইটো গ্ৰীণ কালাৰতে ছেমি নুনি যোৰাযোৰ ল'ব পাৰিব আৰু ইয়া হৈছে এটা মেখেলা চাওক মেখেলাখনৰে ফুলবোৰ ইমান টুপলিকে কৰি দিয়া হৈছে আৰু মেখেলাখনৰ লগতে পটি আৰু ব্লাউজৰ পিছ এটেচ হৈ আছে পটিয়াতে হাতটাকো কৰিছে ছটা চাদৰ কাষৰ বাবে আৰু ইয়াৰ পৰা এটা কৰি দিয়া হৈছে এইটো ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব এইটো যোৰাযোৰ 2800 টকাতে স্ক্ৰীনশ্বট মাৰিব আৰু সোনকালে কাপোৰযোৰ অৰ্ডাৰ কৰিব নেক্সটতে ইয়াৰে আৰু এইটো লাষ্ট দেখুৱাই দিওঁ এইটো চাওক এজ কালাৰ ফুইছা কালাৰতে লৈ আহিছো এইটো বহুত বেছি ধুনীয়া হয় ষ্টেণ্ডাৰ্ড লাগিছে যোৰাযোৰ চাওক বহুত বেছি ধুনীয়া হয় আৰু কাপোৰৰ কোৱালিটিটো ইয়াৰে বহুত বেছি ভাল ইয়াতে ফুলৰ কালাৰ আপোনালোকৰ গ্ৰীণ এণ্ড য়েল্লো কালাৰ ৰাখিছে চাওক বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ এইটো হৈছে ইয়াৰে চাদৰৰ আচলটো এনেধৰণকৈ কৰিছে আৰু গাত কৰিছে এইটো ডিজাইনতে বুটা এইটো ল'ব পাৰিব 2800 টকাতে 2800তে যদি এইটো ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰিব আৰু সোনকালে কাপোৰযোৰ আপোনালোকে অৰ্ডাৰ কৰি ল'ব বহুতে বেছি ধুনীয়া হয় আৰু এয়া হৈছে এটা মেখেলা এইটো এটা কালাৰ প্ৰায়ভাগ আপোনালোকে মানে নাপাবই গতিকে এটা ইউনিক কালাৰ যিহেতু বাকীবোৰত অলপমান এটা ইউনিক কালাৰ হয় গতিকে স্ক্ৰীনশ্বট মাৰি সোনকালে অৰ্ডাৰ কৰি ল'ব এইটো হৈছে ইয়াৰে মেখেলা আৰু মেখেলাখনৰ লগতে পটি আৰু ব্লাউজৰ পিছ এটেচ হৈ আছে পটিয়াতে এনেধৰণকৈ কৰিছে হাতটা ছটা চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ইয়াতে ব্লাউজৰ পিছৰ বাবে এইটো ল'ব পাৰিব মাত্ৰ আপোনালোকে 2800 টকাতে সোনকালে কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰিব আৰু সোনকালে আপোনালোকে অৰ্ডাৰ কৰি ল'ব আৰু নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছো
আৰু দুযোৰ আছে মই দেখুৱাই থৈ একেবাৰতে আপোনালোকক এয়া চাব পাৰে এইটো হৈছে আৰু লেভেণ্ডাৰ কালাৰটি ইয়াতে ফুলৰ কালাৰটো ৰাণী পিংক কালাৰত ৰাখিছে আৰু এয়া হৈছে ইয়াতে চাদৰৰ আঁচলটো এনেধৰণকৈ কৰিছে এইযোৰ বহুতে বেছি ধুনীয়া হয় আপোনালোকৰ গাত এনেধৰণৰ বুটা কৰিছে এইযোৰ ল'ব পাৰিব 2800 টকাতে এইযোৰ স্ক্ৰীনশ্বট মাৰিব যদি এইযোৰ ল'ব বিচাৰিছে আৰু মেখেলাখন মই দেখুৱাই দিওঁ এইটো পুৰা চালে সেইকাৰণে মই ঠিক কৰি থৈছোঁ আৰু এয়া হৈছে এটা মেখেলাখনে ফুলবোৰ ইমান টোপলিকে কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটি ইয়াতে 7টা কৰিছে 6টা চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ব্লাউজৰ পিচৰ বাবে এইযোৰ ল'ব পাৰিব মাত্ৰ আপোনালোকে 2800 টকাতে স্ক্ৰীনশ্বট মাৰিব ইয়াৰে কালাৰ অপশ্যন হিচাপে আৰু এইটো দেখুৱাই দিছোঁ গ্ৰীণত অৰেঞ্জ কালাৰ ফুল কৰি গ্ৰীণত অৰেঞ্জ কালাৰ ফুল কৰিছে স্ক্ৰীনশ্বট মাৰিব যদি এইযোৰ ল'ব বিচাৰিছে প্ৰাইচ একে কাপোৰৰ মেটেৰিয়েল একে হ'ব 2800 টকাতে ল'ব পাৰিব আৰু নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে ব্লেক কালাৰতে এইযোৰ পটবিনি বৈছে ফুলখিনি ইয়াতে ডলি সূতাৰে ৱৰ্ক কৰিছে মিচিং যোৰা এইযোৰ লৈ আহিছোঁ আপোনালোকৰ বাবে ডলি সূতাৰে ৱৰ্ক কৰা ইয়াৰ হৈছে ইয়াতে চাদৰ আঁচলটো এনেকুৱা ধৰণৰ ইয়াতে চাদৰ আঁচলটো ৰখা হৈছে আৰু গাত কৰিছে এটা বুটা আৰু লগতে এইযোৰ অলপমান গেৰু ডিজাইনো দিয়া হৈছে মাজতে চাওক এনেধৰণৰ হ'ব আৰু এইযোৰৰ প্ৰাইচটো আহিব 4500 4500 এইযোৰ ব্লেকতে পটবিনি আপোনালোকে গেৰো লগতে ডলি সূতাৰে ৱৰ্ক কৰা এইযোৰ যোৰাযোৰ ল'ব পাৰিব চাওক বহুতে বেছি ধুনীয়া হয় যোৰাযোৰ 4500 4500 এইযোৰ ল'ব পাৰিব আৰু গেৰো হয় লগতে প্লাছ ইয়াত আপোনালোকৰ পটি চটিও আছে খুৱাই ল'লে মানে বহুত বেছি ভাল লাগিব ৰেডি টু কৰাৰ পিছত এয়া চাওক পটি এনেধৰণকৈ ৰাখিছে ইয়াতে হাফ পটিকো ইয়াতে চাদৰ কাষৰ বাবে ৰাখিছে আৰু ব্লাউজৰ পিছৰ কাৰণেও সেমে হয় আপোনালোকৰ এটা হাফ পটি ৰাখিছে ইয়াতে ব্লাউজৰ পিছৰ বাবে এইটো হৈছে ইয়াৰে ব্লাউজৰ পিছটো ইমানটো ডাঙৰকৈ ৰাখিছে আৰু মেখেলাখন ইয়াতে দেখুৱাই দিওঁ বাৰু এয়া হৈছে ইয়াতে মেখেলাখনৰে ফুলখিনি ইমান টোপলিকে কৰিছে এয়া হৈছে মেখেলাখন মাত্ৰ ল'ব পাৰিব এইযোৰ ব্লেকতে পটবিনি ডলি সূতাৰে ৱৰ্ক কৰা এইযোৰ মিচিং যোৰাযোৰ প্লাছ ইয়াত গেৰো ডিজাইনো কৰিছে 4500 4500 ল'ব পাৰিব আৰু ডলি সূতাৰে ৱৰ্ক কৰা আৰু এইযোৰ দেখুৱাই দিওঁ আপোনালোকক ৰাণী পিংক কালাৰতে হয় এইযোৰ বহুতে বেছি ধুনীয়া হয় ঘাই ইয়াতে বিচনী ঘাইত কৰি দিয়া হৈছে আৰু ডলি সূতাৰে ৱৰ্ক কৰিছে এইযোৰ যোৰাযোৰ আৰু ইয়াতে জনাই দিওঁ আপোনালোকক কাপোৰটো আপোনালোকৰ দীঘলটো 270 আছে যদি ভাবে আপোনালোকৰ কাৰণে জোখৰ হ'ব তেতিয়াহ'লে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব মই জনাই দিছোঁ ইয়াৰে চাদৰ দীঘলটো আপোনালোকৰ 270 আছে আৰু ইয়াৰ হৈছে ইয়াতে চাদৰ আঁচলটো ঘাই ইয়াত বিচনী ঘাই কৰিছে কালাৰ পুৰা মাল্টি কালাৰ ডলি সূতাৰে ৱৰ্ক কৰিছে লগতে গাত কৰিছে দুটাকৈ বুটা আৰু এইযোৰ ল'ব পাৰিব 4500 কাপোৰযোৰ দেখিবলৈ বহুত ভাল লাগিছে আৰু মানে কাপোৰযোৰ কালাৰটো যিহেতু এটা উজ্জ্বল কালাৰ লগতে ফুলৰ কালাৰ কম্বিনেশ্যনটো ধুনীয়াকৈ কৰিছে আৰু ইয়াতে মই দেখুৱাই দিওঁ মই ব্লাউজৰ পিচটো এইটো হৈছে ইয়াৰে ব্লাউজৰ পিচটো ডাঙৰকৈ ৰাখিছে ব্লাউজৰ পিচ আৰু পটিবোৰ এনেধৰণকৈ ইয়াতে ৰাখিছে হাফ পটি নহয় ফুল পটি হাফ পটিহে ওলাই গৈছে ফুল পটিকৈ ৰাখিছে ইয়াতে 7টা 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু ইয়াৰ পৰা এটা কৰি দিয়া হৈছে ব্লাউজৰ পিচৰ বাবে এইটো হৈছে চাদৰ আঁচলটো 4500 ল'ব পাৰিব আৰু ইয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমান টোপলিকে কৰিছে যদি ল'ব বিচাৰি সোনকালে কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰিব আৰু সোনকালে অৰ্ডাৰ কৰি ল'ব নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে অৰেঞ্জ কালাৰতে এইযোৰ মিচিং যোৰা লৈ আহিছোঁ পটবিনি হয় কাপোৰযোৰ আৰু ফুলখিনি ইয়াতে সূতা ফুলে কৰিছে যদিও কাপোৰযোৰ ফিনিচিংটো ধুনীয়া আৰু বুটাবোৰ ইয়াতে স্পষ্টকৈ ফুটি উঠিছে এইটো হৈছে ইয়াৰে চাদৰ আঁচলটো এনেধৰণৰ ইয়াতে চাদৰ আঁচলটো কৰিছে লগতে গাত কৰি দিয়া হৈছে 4টাকৈ বুটা আৰু এইটো আপোনালোকে ল'ব পাৰিব 3850 3850 আপোনালোকে এইযোৰ যোৰাযোৰ ল'ব পাৰিব আৰু ইয়াতে দেখুৱাইতো মোৰ পটি ইয়াতে কৰি দিয়া হৈছে এনেধৰণকৈ হাফ পটিকৈ ইয়াতে 7টা 6টা চাদৰ কাষৰ বাবে আৰু এটা ইয়াতে কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে আৰু মই মেখেলাখন দেখুৱাই দিওঁ আৰু ইয়াৰে এয়া হৈছে ইয়াতে মেখেলাখনে চাব পাৰে ফুলখিনি ইমান টোপলিকে কৰিছে এনেধৰণৰ হ'ব ইয়াৰে মেখেলাখন অৰেঞ্জ কালাৰতে হৈছে পটবিনি এইযোৰ মিচিং যোৰাযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 3850 3850 নেক্সটলৈ যাওঁ নেক্সট হৈছে এইযোৰ চুইচ পাটৰ যোৰা যোনটো আপোনালোকক গৰম ঠাণ্ডা বুলি ক'বলৈ নাই সকলো ছিজনতে পিন্ধিবৰ কাৰণে কমফৰ্টেবল হয় হোৱাইটত নহয় কিন্তু এইটো অলপমান ক্ৰীম কালাৰ অফ হোৱাইটত হয় কিন্তু একদম মানে চফেড হোৱাইটটো নহয় আৰু এইটো অফ হোৱাইটত হ'ব ক্ৰীম কালাৰ টাইপৰো লাগে অলপমান আৰু এয়া হৈছে ইয়াতে চাদৰ আঁচলটো এনেধৰণকৈ ইয়াতে চাদৰৰ আঁচলটো কৰিছে আৰু গাত কৰি দিয়া হৈছে দুটাকৈ বুটা ফুলৰ কালাৰটো 12 কালাৰ কৰিছে গ্ৰীণ এণ্ড ৰাণী পিংক কালাৰ থাকিব আৰু চাদৰ আঁচলটো অলপমান এনেকুৱা ধৰণৰ হ'ব এইটো চাব পাৰে চাদৰ আঁচলটো
আৰু ইয়া হৈছে ইয়াতে ব্লাউজৰ পিছটো লগতে ব্লাউজৰ পিছৰ কাৰণে এইটো পটি ৰাখিছে আৰু এইটো ল'ব পাৰিব 1450 1450 চুইচ পাটৰ যোৰাযোৰ কাপোৰযোৰ বহুতে বেছি সফট হয় কাপোৰযোৰ আৰু পিন্ধিবলৈ আপোনালোকে বহুত বেছি ভাল পাব যোৰাযোৰ আৰু মই ইয়াতে দেখুৱাইটো মই মেখেলাখন এয়া হৈছে ইয়াতে মেখেলাখনে চাব পাৰে ফুলবোৰ ইমান টুপলিকে কৰিছে এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 1450 যদি ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰটো সোনকালে অৰ্ডাৰ কৰি ল'ব নেক্সট যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে চেমি নুনি ছিংগল চাদৰ লৈ আহিছোঁ পটবিনিত নুনি বোৱা চেমি নুনি লগতে গাড়ী দিয়া ছিংগল চাদৰ লৈ আহিছোঁ যিকোনো আপোনালোকে টচৰ মেখেলা হওক বা যিকোনো মেখেলাৰ লগত আৰামছে পিন্ধিব পাৰিব তাতে পিন্ধিবলৈ কমফৰ্টেবল পাব আৰু এয়া হৈছে ইয়াতে ৰেড কালাৰ ফাৰ্ষ্টতে ৰেড কালাৰতে দেখুৱাই লৈছোঁ ঘাই কৰিছে পাৰিটো ইয়াতে ৰেড কালাৰটো ৰাখিছে আৰু গাত এনেধৰণৰ এটা এটাকৈ বুটা কৰিছে এইখন ছিংগল চাদৰখন ল'ব পাৰিব 1550 1550 ৰেড কালাৰ পাৰি ফুলৰ কালাৰ ৰেড কালাৰটো ৰাখিছে চেমি নুনি হয় মাটিশালত বোৱা পটবিনিত নুনি বৈছে গৰিয়লি দিয়া হয় ছিংগল চাদৰ 1550 ল'ব পাৰিব স্ক্ৰীনশ্বট মাৰিব নেক্সট লৈ আহিছোঁ অলপ মানে ৰেডতে দেখুৱাইছোঁ কিন্তু অলপমান বেলেগ হয় ডিজাইনটো মই আপোনালোকক দেখুৱাই যাম যোনখন আপোনালোকৰ ভাল লাগে স্ক্ৰীনশ্বট মাৰিব আৰু আমাক স্ক্ৰীনত দিয়া নাম্বাৰটো যোগাযোগ কৰি ল'লে হ'ল সেইটো হৈছে আমাৰ হোৱাটছএপ নাম্বাৰটো আৰু এয়া হৈছে ইয়াতে চাদৰ আঁচলটো ইয়াত কৰতি খাই কৰিছে আৰু ইয়াৰে পাৰিটো এনেধৰণৰ হ'ব ৰেড কালাৰটো ৰাখিছে আৰু ইয়াতে বুটা কৰিছে এনেধৰণৰ দুটাকৈ আৰু এইখনো সেম প্ৰাইচ হয় 1550 কাপোৰৰ মেটেৰিয়েলটো সেম হয় মাটিশালতে বৈছে পটবিনিত নুনি বৈছে চেমি নুনি গাড়ী দিয়া ছিংগল চাদৰ 1550 ল'ব পাৰিব স্ক্ৰীনশ্বট মাৰিব নেক্সট আৰু এখন আছে এইযোৰহে ওলাইছে চৰি এইখনো সেম প্ৰাইচে হ'ব বহুত বেছি ধুনীয়া ঘাই কৰতি খাই কৰিছে আৰু পাৰিটো এনেধৰণৰ ৰেড কালাৰ গাত কৰিছে দুটাকৈ বুটা আৰু এইখন আপোনালোকে ছিংগল চাদৰখন ল'ব পাৰিব 1550 1550 যদি এইখন ছিংগল চাদৰ ল'ব বিচাৰে তেনেহ'লে স্ক্ৰীনশ্বট মাৰিব আৰু সোনকালে আপোনালোকে অৰ্ডাৰ কৰি ল'ব নেক্সটত আৰু এখন আছে এইখনো চাউথ ৰেডতে দেখুৱাই আছোঁ কিন্তু আপোনালোকক চাগে একে যেন লাগিব পাৰে কিন্তু মানে সেম নহয় কিন্তু অলপমান হ'লেও ডিফাৰেঞ্চ আছে আৰু এইটো হৈছে ঘাইটো এনেধৰণৰ কৰতি ঘাই কৰিছে পাৰিটো ৰেড কালাৰ গাত কৰিছে দুটাকৈ বুটা এইখন আপোনালোকে ল'ব পাৰিব 1550 1550 স্ক্ৰীনশ্বট মাৰি সোনকালে অৰ্ডাৰ কৰি ল'ব আৰু নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে ৰেড কালাৰতে এইযোৰ মিচিং যোৰা পটবিনি বাই পটবিনি এইযোৰ মিচিং যোৰা লৈ আহিছোঁ ঘাই ইয়াতে বিচনী ঘাই কৰি দিয়া হৈছে ফুলখিনি সূতা ফুলেৰে কৰিছে কিন্তু ফিনিচিংটো ইয়াৰে বহুতে বেছি ধুনীয়া হয় এইটো হৈছে ইয়াৰে চাদৰৰ আঁচলটো আৰু চেল্ফ পাৰিটো এনেধৰণৰ কৰিছে গাত কৰিছে পুৰা মাল্টি কালাৰতে চাৰিটাকৈ বুটা আৰু ইয়াৰে প্ৰাইচটো আহিব 4850 4850 এইযোৰ যোৰাটো আপোনালোকে ল'ব পাৰিব আৰু ইয়াতে দেখো এইটো মই ব্লাউজৰ পিচটো এইটো হৈছে ইয়াৰে ব্লাউজৰ পিচটো ইমানটো ডাঙৰকৈ ৰাখিছে আৰু ব্লাউজৰ পিচৰ কাৰণে ইয়াতে এটা পটি ৰখা হৈছে এইটো এটা হাফ পটি ৰাখিছে ব্লাউজৰ পিচৰ বাবে আৰু মেখেলাখন দেখুৱাই এইটো বাৰু এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখনৰ ফুলবোৰ ইমান টুপলিকে কৰিছে এইটো ল'ব পাৰিব 4850 স্ক্ৰীনশ্বট মাৰি সোনকালে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব ৰেড কালাৰতে হয় চেল্ফ পাৰি আৰু নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে এইটো ব্লেক কালাৰতে মিচিং যোৰা ইয়াত বিচনী ঘাই কৰিছে ফুলখিনি ইয়াতে DMC সূতাৰে বৰ কৰিছে আৰু বুটাবোৰ ইয়াতে চাৰিচুকীয়া আপোনালোকৰ বৰফিতে বুটা কৰি ৰাখিছে এইটো হৈছে ইয়াৰে চাদৰ আঁচলটো কাপোৰযোৰ বহুত বেছি ধুনীয়া ৰেডি টু কৰাৰ পিছতো বহুতেই বেছি ভাল লাগিব আৰু ইয়াতে চাব পাৰে গাত কৰি দিয়া হৈছে চাৰিটা এটা এনেধৰণকৈ বুটাবোৰ ৱৰ্ক কৰি দিয়া হৈছে আৰু এইটো ল'ব পাৰিব 5500 আৰু এয়া হৈছে ইয়াতে ব্লাউজৰ পিচটো ইমানটো ডাঙৰকৈ ইয়াতে ব্লাউজৰ পিচটো ৰাখিছে আৰু পটিবোৰ ইয়াতে দেখুৱাই দিওঁ পটি এনেধৰণকৈ ৰখা হৈছে হাফ পটিকৈ ইয়াতে পাই যাব 7টাকৈ 6টা চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ব্লাউজৰ পিচৰ বাবে আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমান টুপলিকে কৰিছে এইযোৰ ল'ব পাৰিব 5500 5500 স্ক্ৰীনশ্বট মাৰিব আৰু সোনকালে অৰ্ডাৰ কৰি ল'ব নেক্সটলৈ আহিছোঁ বটল গ্ৰীণ কালাৰতে এইযোৰ পটবিনি বাই পটবিনি মিচিং যোৰা ঘাই ইয়াত কৰিছে কৰতি খাইকো আৰু বহুতে বেছি কম প্ৰাইচত পাই যাব ফুলখিনি সূতা ফুলে কৰিছে কম প্ৰাইচত আপোনালোকে এইযোৰ যোৰা ল'ব পাৰিব 3450 এইটো হৈছে ইয়াৰে চাদৰ আঁচলটো বক্স ডিজাইনত কৰিছে ঘাই কৰতি ঘাই আৰু ইয়া হৈছে ইয়াতে চেল্ফ পাৰিটো চেল্ফ পাৰি কৰি দিয়া হৈছে আৰু গাত থাকিব এনেধৰণকৈ বুটা এইযোৰ ল'ব পাৰিব মাত্ৰ 3450 যদি এইযোৰ ল'ব বিচাৰিছে তেনেহ'লে সোনকালে কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰিব আৰু সোনকালে অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে ব্লাউজৰ পিচৰ কাৰণে পটিটো লগতে ইমানটো ডাঙৰকৈ থাকিব ইয়াৰে ব্লাউজৰ পিচটো আৰু এয়া হৈছে ইয়াতে মেখেলাখনে চাওঁ ফুলবোৰ ইমান টুপলিকে কৰিছে মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাযোৰ আপোনালোকে 3450 আৰু নেক্সটলৈ যাওঁ
নেক্সট লৈ আহিছো আপোনালোকৰ বাবে ধুলাই পাটৰ জোৰা যদি ধুলাই পাটৰ জোৰা ল'ব বিচাৰিছে তেনেহলে ল'ব পাৰিব ইয়াতে কেছটো এনেধৰণৰ কৰি দিয়া হৈছে আৰু আমাৰ ইয়াত আপোনালোকে ধুলাই পাটৰ জোৰাবোৰ ল'ব পাৰিব 2100 টকাতে 2100তে ল'ব পাৰিব আপোনালোকে আৰু ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো কৰিছে আৰু লগতে গাত বুটা বুলি ক'বলৈ গ'লে এনেধৰণৰ কৰিছে হোৱাইটতে এইটো লৈ আহিছো আপোনালোকৰ বাবে ধুলাই পাটৰ জোৰা মাত্ৰ ল'ব পাৰিব 2100 টকাতে সোনকালে স্ক্ৰীনশ্বট মাৰিব আৰু অৰ্ডাৰ কৰি ল'ব এইটো হৈছে ইয়াৰে চাদৰ আঁচলটো আৰু মেখেলাখন ইয়াৰে কিন্তু পটি আৰু ব্লাউজৰ পিচ নাই মানে পটি আৰু ব্লাউজৰ পিচ নাই এইটো ল'ব পাৰিব 2100 টকাতে আৰু ইয়া হৈছে মেখেলাখনে চাওপৰে ফুলবোৰ ইমানটো পলিকে কৰিছে মাত্ৰ ল'ব পাৰিব এইযোৰ জোৰাটো আপোনালোকে 2100 টকাতে আকৌ জনাইছো ধুলাই পাটৰ জোৰা হয় 2100 2100 টকাতে আপোনালোকে ল'ব পাৰিব নেক্সটত ইয়াৰে অলপমান কেছটো বেলেগ আৰু ধুলাই পাটৰ জোৰা প্ৰাইচটো একে আহিব মই হলেও দেখাই দিছো বাৰু কেছটো অলপমান বেলেগ হয় হোৱাইটতে হয় ধুলাই পাটৰ জোৰা অলপমান বেলেগ আৰু কেছটো ইয়াতে কেছটো এনেধৰণৰ ৰাখিছে এয়া হৈছে ইয়াতে চাদৰ আঁচলটো আৰু গাত কৰিছে এনেধৰণকৈ ডিজাইন মানে বুটা বুলি ক'বলৈ এনেধৰণকৈ কৰিছে মাত্ৰ ল'ব পাৰিব এইযোৰ আপোনালোকে 2100 টকাতে ধুলাই পাটৰ জোৰা হয় আৰু ইয়া হৈছে ইয়াতে মেখেলাখনৰ ডিজাইনটো ইমানটো পলিকে কৰিছে এইযোৰ যদি হোৱাইটতে ধুলাই পাটৰ জোৰাটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰিব 2100তে ল'ব পাৰিব নেক্সটত আৰু যদি দেখুৱাইটো ধুলাই পাটৰ জোৰা ইয়াৰে কেছটো অলপমান এইটো ধৰণকৈ কৰিছে এইযোৰ ল'ব পাৰিব 2100 2100 টকাতে ল'ব পাৰিব দেখুৱাও বাৰু ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো এনেধৰণকৈ কৰিছে ইয়াৰে চাদৰ আঁচলটো গাত বুটা বুলি ক'বলৈ গ'লে এনেধৰণকৈ ৰাখিছে এইযোৰ ল'ব পাৰিব মাত্ৰ 2100 টকাতে যদি এইযোৰ ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰিব আৰু সোনকালে অৰ্ডাৰ কৰি ল'ব আৰু ইয়া হৈছে ইয়াতে মেখেলাখনৰে মানে ডিজাইনটো ইমানটো পলিকে কৰিছে মাত্ৰ ল'ব পাৰিব এইযোৰ জোৰাটো 2100 টকাতে আৰু নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে গ্ৰীণ কালাৰতে এইযোৰ মিচিং জোৰা লৈ আহিছো পটবিনি বাই পটবিনি ইয়াতে ঘাই কৰিছে বিচনি ঘাইকৈ আৰু কালাৰ পুৰা মাল্টি কালাৰ কৰি দিয়া হৈছে ফুলখিনি সূতা ফুলা কৰিছে যদি ফিনিচিংটো ধুনীয়া এয়া হৈছে ইয়াতে চাদৰ আঁচলটো এনেধৰণকৈ ইয়াতে চাদৰ আঁচলটো ৰাখিছে আৰু এয়া হৈছে ইয়াতে চেল্ফ পাৰিটো এইযোৰ ল'ব পাৰিব 3650 3650তে আপোনালোকে এইযোৰ জোৰাটো ল'ব পাৰিব আৰু ইয়াতে দেখুৱাই মই ব্লাউজৰ পিচটো এয়া হৈছে ইয়াৰে ব্লাউজৰ পিচটো চাওক ইমানটো ডাঙৰকৈ আছে ইয়াৰে ব্লাউজৰ পিচটো আৰু এনেধৰণৰ হ'ব ইয়াতে মেখেলাখনৰে এয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমানটো পলিকে কৰিছে যদি এইটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰিব আৰু অৰ্ডাৰ কৰি ল'ব এইটো ল'ব পাৰিব 3650 3650তে আৰু নেক্সটলৈ যাম নেক্সট লৈ আহিছো আপোনালোকৰ বাবে এইটো ৰেড কালাৰতে মিচিং জোৰা লৈ আহিছো পটবিনি বাই পটবিনি ঘাই ইয়াতে বিচনি ঘাই কৰিছে আৰু ফুলখিনি বৰফি টাইপ বুটাকৈ কৰিছে চাৰিচুকীয়াকৈ আৰু ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো এনেধৰণৰ হ'ব চাদৰ আঁচলতে বিচনি ঘাইয়ে দুটাকৈ কৰিছে লগতে গাত কৰি দিয়া হৈছে তিনিটাকৈ বুটা আৰু ফুলখিনি ইয়াতে মাল্টি কালাৰটো ৰাখিছে এইটো হ'ব চাদৰ আঁচলটো আৰু ইয়াতে দেখুৱাইটো মই ব্লাউজৰ পিচটো এনেধৰণৰ হ'ব ইয়াতে ব্লাউজৰ পিচটো চাওক ইমানটো ডাঙৰকৈ থাকিব ইয়াৰে ব্লাউজৰ পিচটো আৰু পটিবোৰ ইয়াতে ফুল পটিকো কৰি দিয়া হৈছে এনেধৰণৰ হ'ব ইয়াতে ফুল পটিকো ইয়াতে 7টা কৰিছে 6টা চাদৰ কাষত যাব আৰু ইয়াৰ পৰা এটা ফুল পটি ৰাখিছে ব্লাউজৰ পিচৰ বাবে যদি এইযোৰ ল'ব বিচাৰিছে তেনেহ'লে স্ক্ৰীনশ্বট মাৰিব আৰু অৰ্ডাৰ কৰি ল'ব সোনকালে স্ক্ৰীনত আমাৰ হোৱাটছএপ নম্বৰটো দিয়া হৈ আছে আৰু ইয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰিছে যদি ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰিব আৰু সোনকালে অৰ্ডাৰ কৰি ল'ব নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে ৰেড কালাৰতে আৰু এইযোৰ মিচিং জোৰা ঘাই ইয়াত বিচনি ঘাই কৰিছে এইযোৰ হৈছে আপোনালোকৰ চেল্ফ পাৰি হ'ব প্ৰাইচটো কম প্ৰাইচতে পাব এনেধৰণৰ হৈছে ইয়াৰে চাদৰ আঁচলটো বক্স ডিজাইনত আৰু এইটো হৈছে ইয়াৰে চেল্ফ পাৰি ডিজাইন গাত কৰিছে তিনিটাকৈ বুটা এইযোৰ ল'ব পাৰিব 3450তে 3450তে ল'ব পাৰিব আৰু ইয়া হৈছে ইয়াতে ব্লাউজৰ পিচৰ কাৰণে পটিটো লগতে ইমানটো ডাঙৰকৈ থাকিব ইয়াৰে ব্লাউজৰ পিচটো আৰু মেখেলাখন ইয়াতে দেখুৱাই দিওঁ এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰিছে মাত্ৰ ল'ব পাৰিব এইযোৰ জোৰাযোৰ 3450তে নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে এইযোৰ গ্ৰীণ কালাৰতে মিচিং জোৰা কম প্ৰাইচতে পাই যাব এইযোৰ জোৰাযোৰ এইটো ল'ব পাৰিব 3850 ফুলখিনি সূতা ফুলে কৰিছে যদিও কম প্ৰাইচতে আপোনালোকে হেভিকৈ পাই যাব চাদৰ আঁচলো চাওক পুৰা বহুতে বেছি ওপৰলৈকে ফুলখিনি ৱৰ্ক কৰিছে আৰু লগতে গাত কৰিছে ইয়াতে তিনিটাকৈ বুটা এইটো ল'ব পাৰিব 3850তে যদি এইযোৰ গ্ৰীণ কালাৰতে জোৰাযোৰ ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰি কিনে অৰ্ডাৰ কৰি ল'ব আৰু ইয়া হৈছে ইয়াতে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকো ইয়াতে চাওক 7টা
ছটা চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ইয়াতে ব্লাউজ পিছৰ বাবে আৰু মই মেখেলাখন ইয়াতে দেখুৱাই দিওঁ বাৰু আপোনালোকক এয়া হৈছে ইয়াতে মেখেলাখনৰে চাওক ফুলখিনি ইমান টোপলিকে কৰিছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন এইযোৰ গ্ৰীণতে মিচিং যোৱাটো ল'ব পাৰিব মাত্ৰ ৩,৮৫০তে সোনকালে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰিব নেক্সটত আৰু এইটো দেখুৱাই দিওঁ যে ব্লেক কালাৰতে মিচিং জোৰা ঘাই ইয়াত কৰতি খাই কৰিছে ফুলখিনি ইয়াতে আপোনালোকৰ সূতা ফুলো কৰিছে যদিও ফিনিচিং বহুতে বেছি ধুনীয়া এইটো হৈছে ইয়াৰে চাদৰৰ আঁচলটো লগতে এনেধৰণৰ কৰি দিয়া হৈছে চেল্ফ পাৰি গাটো কৰিছে তিনিটাকৈ বুটাৰ লগতে মাল্টি কালাৰ ৰাখিছে মাত্ৰ ল'ব পাৰিব ৩,৪৫০তে এইটো ব্লেক কালাৰতে চেল্ফ পাৰি মিচিং জোৰাযোৰ আৰু এইটো হৈছে ব্লাউজৰ পিছৰ কাৰণে পটিটো ইমানটো ডাঙৰকে থাকিব ইয়াৰে ব্লাউজৰ পিছ আৰু ইয়া হৈছে এটা মেখেলা চাওক মেখেলাখনো ফুলবোৰ ইমান টোপলৈকে কৰিছে যদি এইযোৰ ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰিব আৰু কাপোৰযোৰ সোনকালে অৰ্ডাৰ কৰি ল'ব আৰু আজিলৈ ইভিনিং লাইভটো ইয়াতে শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে লাইভটো চাই ভাল পালে আৰু ইমানখিনি সময় আপোনালোকে আমাৰ লাইভত জইন হৈ থকাৰ বাবে আমাক দিয়াৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে মৰ্ণিং ইভিনিং দুইটা লাইভতে জইন হ'ব কাৰণ আমাৰ দুইবেলা যিহেতু লাইভ দিয়া হয় আৰু দুইটা লাইভতে বেলেগ কালেকশ্যনসমূহ দেখিবলৈ পাব গতিকে দুইটা লাইভতে যিমান পাৰে আপোনালোকে জইন হ'ব আৰু আমাৰ যদি কালেকশ্যনসমূহ চাই ভাল পাইছে যদি এতিয়ালৈকে আমাৰ পেজটো ফ'ল' কৰা নাই তেনেহ'লে ফ'ল' কৰি ল'ব যাতে ৰেগুলাৰ এনেধৰণৰ ধুনীয়া কালেকশ্যনসমূহ চাবলৈ পাই থাকে আৰু এতিয়ালৈ ইয়াতে সামৰিছোঁ সকলোকে আকৌ এবাৰ নমস্কাৰ ধন্যবাদ আৰু নমস্কাৰ শুভৰাত্ৰি